বিৰোধীয়ে বিভিন্ন কথা কৈছে, খালী বটল বুলি কৈছে এইখন বাজেটক। আমাৰ শ্ৰদ্ধাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই নিকাম্মা বাজেট বুলি কৈছে। কিন্তু আমি এই বাজেটখন ভালদৰে অধ্যয়ন কৰিছোঁ, পুংখানুপুংখভাৱে চাইছোঁ। এইখন বাজেটে অসম আৰু অসমীয়াক এটা নতুন সাহসেৰে আগবঢ়াই নিবলৈ গৈছে। এইখন সৰ্বকালৰ শ্ৰেষ্ঠ বাজেট। এইখন বাজেটে সকলোকে ঢুকি পাইছে, সকলোকে চুই গৈছে। অসমৰ সকলো সমস্যা, জনগোষ্ঠীয় সমস্যাকে ধৰি সকলো সমস্যাক বাজেটখনে আশাৰ ৰেঙনি দাঙি ধৰিছে। মই প্ৰথম কথাত উপাধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিত্তমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমৰ প্ৰতিখন জিলাত একোখন বিশ্ববিদ্যালয়, একোখন মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰিবলৈ যি বিৰল সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক যদি আমাৰ বিৰোধী দলে সন্মান নকৰে, তেনেহ'লে বিৰোধী দলে কোন কথা সমৰ্থন কৰিব আৰু কোনবিলাক কথা তেওঁলোকে ভাল পাব, এই কথাটো ভাবি আমাৰ আচৰিত লাগে। যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ বাজেট বিতৰ্কত মই কিছু কথা শুনিছোঁ, মই ধন্যবাদো জনাইছোঁ। কেইটামান গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে, কিন্তু বাহিৰত গৈ তেখেতে নিকাম্মা বাজেট বুলি কয়। এই কথাবিলাকে এটা বেয়া মেছেজ কিন্তু অসমৰ ৰাইজক দিয়ে। মই অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ভাল ভাল কথা ক'লে আমাৰ সমৰ্থন থাকিব, আৰু তেনেকুৱা ধৰণৰ নিগেটিভ কথা ক'লে এটা বেয়া প্ৰভাৱ কিন্তু আচলতে পৰিব। এইখন বাজেটে অসমখনক যি উন্নয়নৰ পথেৰে আগবঢ়াই নিব বিচাৰিছে, ইয়াৰ ফল অখিল গগৈ ডাঙৰীয়াই নিজৰ সমষ্টি শিৱসাগৰতে পাব। শিৱসাগৰবাসীয়েও ইয়াৰ ফল পাব। গতিকে তেওঁলোকে অন্ততঃ চৰকাৰখনৰ যিবিলাক গুৰুত্বপূৰ্ণ কথা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সপোন যে অসমখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হওক, এই সপোনক বাস্তৱায়িত কৰাৰ কাৰণে তেখেতসকলে অলপ অপেক্ষা কৰক। আমাৰ বাজেট অধিৱেশনত মই বজালী সমষ্টিৰ পৰা, বজালী সমষ্টিৰ ৰাইজৰ হকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিত্তমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আমি এইখন বাজেটত বজালীত এখন আমি মেডিকেল কলেজ পাইছোঁ, আৰু এই কথাই বজালী অঞ্চলৰ খিলঞ্জীয়া মানুহক, স্বাভিমানী ৰাইজক সঁচাকৈ আনন্দিত কৰিছে, আৰু আমি এই কথাত সঁচাকৈ চৰকাৰখনৰ শলাগ লৈছোঁ। মই বিধায়ক হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াৰ শ্ৰীচৰণত মই আন্তৰিক কৃতজ্ঞতা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উপাধ্যক্ষ মহোদয়, অসমখন আগবাঢ়ি যাব লাগিলে আমি কৃষিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বাজেটখনে কৃষকৰ ওপৰত বিভিন্ন প্ৰস্তাৱ আনিছে, আৰু এই কৃষকসকলৰ জৰিয়তে আমি যদি অসমখনত ধান উৎপাদন কৰি, গাখীৰ উৎপাদন কৰি, কণী উৎপাদন কৰি আৰু মাংস উৎপাদন, এইকেইটা কথাত যদি আমি অসম আৰু অসমীয়াই গুৰুত্ব প্ৰদান কৰোঁ, এইখিনি আমাৰ সামগ্ৰী যদি আমি আচলতে অসমৰ পৰা ৰপ্তানি কৰিব পাৰোঁ, তেনেহ'লে অসমখন সঁচাকৈ আগবাঢ়ি যাব। আৰু এইখন এখন আমাৰ কৃষিপ্ৰধান ৰাজ্য হিচাপে আমাৰ যিটো এটা ঐতিহ্য আছে, এই ঐতিহ্যৰ দিশতো আমি আগবাঢ়ি যাব পাৰিম। উপাধ্যক্ষ মহোদয়, মোৰ সমষ্টিত আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ভিতৰত বজালীয়ে আমাৰ নিতানন্দৰ ফালৰ পৰা কামধেনু দুগ্ধ উৎপাদন কেন্দ্ৰৰ জৰিয়তে আটাইতকৈ বেছি গাখীৰ আমি উৎপাদন কৰি আছোঁ। উপাধ্যক্ষ মহোদয়, তাৰ লগতে ধানৰ ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰত আমাৰ উল্লেখনীয় ভূমিকা আছে। কৃষক ৰাইজে যথেষ্ট উৎপাদনত গুৰুত্ব দিছে। মোৰ নিজৰ ঘৰৰ ওচৰত এনেকুৱা মাছৰ কাটা আছে যে আপোনাৰ ৰাতি 1 বজাৰ পৰা পুৱা 6 বজালৈকে কেৱল মাছৰ গাড়ী কেৱল মাছে উৎপাদন কৰিছে। ঠিক এনেকুৱা ধৰণৰ পথাৰৰ কম্পিটিশ্যন, বজাৰৰ কম্পিটিশ্যন আমাৰ বজালী সমষ্টিত আৰম্ভ হৈছে। উপাধ্যক্ষ মহোদয়, আমি বাজেটখন অধ্যয়ন কৰি গভীৰভাৱে উপলব্ধি কৰিছোঁ, অকল অধ্যয়নে নহয়, আমি গভীৰভাৱে উপলব্ধি কৰিছোঁ যে এইখন বাজেটে অসম আৰু অসমীয়াক সকলো দিশতে, আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মেধাৱী ছাত্ৰ ছাত্ৰীসকল লৈ আছে, 2 লাখ নিযুক্তিৰ কথা কৈছে। সঁচাকৈয়ে দুখীয়া, নিচলা, হালোৱা, বনোৱা, ঠেলাৱালা, ৰিক্সাৱালাৰ মেধাৱী ছাত্ৰজনে ৰৈ আছে যে ইণ্টাৰভিউ হ'ব, পৰীক্ষা হ'ব, আমি পঢ়ি আছোঁ, অধ্যয়ন কৰি আছোঁ, আমি নিশ্চিতভাৱে এটা চাকৰি পাম। এই ছাত্ৰ ছাত্ৰীসকলক সাহস দিছে। উপাধ্যক্ষ মহোদয়, মই 1 মিনিট সময় আৰু লৈছোঁ। মই 2টা মূল কথা বজালী সমষ্টিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছে সন্মানীয় সদনত, তেখেতৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে বজালী এটা সময়ত মহকুমা আছিল, আৰু এই মহকুমাত 2টা সমষ্টি আছিল, পাটাচাকুচি সমষ্টি আৰু ভৱানীপুৰ সমষ্টি। আৰু সেই সময়ত বজালী ৰাইজে আমাৰ আশাৰে বাট চাই আছিল, দাবী উত্থাপন কৰিছিল। আমিও তেতিয়া সামাজিক সংগঠনত আছিলোঁ যে আমাক জিলালৈ উন্নীতকৰণ কৰিব লাগে। আমাৰ জিলাখন হ'ল, কিন্তু জিলাখনৰ চাৰিসীমাটো একেবাৰে সৰু হ'ল। এটা সমষ্টি আৰু ভৱানীপুৰ সৌৰভ সমষ্টিৰ এটা জিলা পৰিষদে থাকিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, বজালী ৰাইজৰ আহ্বান
সকলো দল সংগঠন বিশিষ্ট ব্যক্তিসকলৰ এইটো আমাৰ আন্তৰিক আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত বিধায়ক হিচাপে তেওঁলোকে মোক জনাই আছে যে ভৱিষ্যতৰ দিনত জিলাখনৰ আন্তঃগাঁথনি চলি আছে বিভিন্ন জিলা পৰ্যায়ৰ কাৰ্যালয় আমাৰ ইতিমধ্যে তাত নিৰ্মাণ হৈ আছে আৰু কিছুমান আহিবলগীয়া আছে চৰকাৰৰ ওচৰত আমাৰ আবেদন আছে যে সেইকেইটা কাৰ্যালয় বজালিত নিশ্চিতভাৱে স্থাপন কৰা হ'ব গতিকে মোৰ বিশেষ অনুৰোধ যাতে ভৱিষ্যতৰ দিনত বজালি জিলাৰ চাৰিসীমাটোৰ অন্তত দুটা সমষ্টি অন্তৰ্ভুক্ত কৰি খিলঞ্জীয়া অসমীয়া মানুহৰ এটা ভাল এখন জিলা হিচাপে বজালি সমষ্টি গঢ় দিয়ে তাৰ কাৰণে বজালি ৰাইজৰ হকে বজালি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ হকে বিভিন্ন দল সংগঠনৰ হকে মই বিধায়ক হিচাপে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰতে চৰকাৰৰ ওচৰত বিনম্ৰ আহ্বান জনালোঁ আৰু এটা সৰু অনুৰোধ প্লিজ উপাধ্যক্ষ মহোদয় আমাৰ এখন বিশ্ববিদ্যালয় হৈছে বৰদেৱ বিশ্ববিদ্যালয় বজালি কলেজখন বিশ্ববিদ্যালয়ৰ উন্নীতকৰণ হ'ল কিন্তু ঠাইৰ অভাৱত এই বিশ্ববিদ্যালয়খন আমাৰ সমষ্টিৰ পৰা পাঠশালা মাজমজিয়াৰ পৰা বেলেগ ঠাইলৈ গ'ল আৰু এই কথাটোত আমাৰ সকলো দল সংগঠন বিশিষ্ট ব্যক্তিসকলে চৰকাৰৰ ওচৰত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আবেদন জনাইছে যে যদিহে আমাৰ বিশ্ববিদ্যালয়খন সেই আন ঠাইলৈ যায় তেনেহ'লে বজালি কলেজ আপোনালোক সকলোৱে জানে যে বিজ্ঞানৰ ক্ষেত্ৰত বজালি কলেজৰ এটা ইতিহাস আছে এইখন কলেজে সমগ্ৰ অসমত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী তৈয়াৰ কৰাৰ ক্ষেত্ৰত সেই প্ৰাণ স্বাধীনোত্তৰ কালৰ পৰা এটা উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে গতিকে মই অনুৰোধ জনাম শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এই ইউনিভাৰ্চিটিখন যদি আমাৰ এই অন্য ঠাইলৈ যায় তেনেহ'লে বজালি কলেজখন ছায়েন্স কলেজ হিচাপে আগৰ ঠাইতে যাতে ৰখাৰ ব্যৱস্থা কৰে তাৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আপোনাৰ জৰিয়তে মই বিশেষভাৱে অনুৰোধ জনাই মই সকলোকে ধন্যবাদ জনাই মোৰ ভাষণ সামৰিছোঁ ধন্যবাদ জয় আই অসম